ৰাজমী বজাৰত বজাৰ কৰিবলৈ আহিছিলোঁ। বজাৰ কৰিবলৈ আহোঁতে মই পালচাৰ বাইকখন লৈ আহিছিলোঁ। এই ৰাস্তাৰ ছাইডত থৈ লৈছিলোঁ বাইকখন, থৈ বজাৰ কৰি আছিলোঁ। বজাৰ কৰি থকা সময়তে মোৰ ভাইটিটোৱে ক'লে, অ' দা আপোনাৰ বাইক নিলে এনেকৈ ফোন হেৰি কৰিছে মানে। মই চাইছোঁ একদম বাইকখন মানে ঠেলি ষ্টাৰ্ট দি লৈ গুচি গৈছে। এইবাৰ চাবিত মোৰ পকেটতে আছে। তাৰপিছত আমি ভাইটিটো মানে ভতিজাটো পিছে দৌৰি আহিয়ে আছে মানে, দেখি আহি আছে সি। এতিয়াতো বাইকখনতো গুচি ধৰিব নোৱাৰে। আৰু মই মানে ইটো বাইকখন বিচাৰোঁ মানে তো বহুত পাই গ'লি আৰু। তাৰপৰা মই জাপি আজোৱালৈ ফোন কৰিলোঁ, মোৰ লগৰ কেইটামান আছে, চাচোন। তাৰপৰা লগৰ কেইটামান আগুচি ধৰিছিলে নহ'ল নহয়। আৰু লগৰ আৰু এটা মানে গাড়ী এখন লৈ আগুচি ধৰিছিলে। তেতিয়া মানে সি মানে ফায়াৰিং কৰি দিলে না, সি ভয় খাই মানে এৰি দিলে মানে গাড়ীখন। ফায়াৰিং কৰিছে অ'। আপোনাৰ বাইকখন চলাই লৈ আহিছে? অ' মোৰ বাইকখন চলাই লৈ আহিছে। একদম জেগাৰ পৰা ঠেলি পিনে ষ্টাৰ্ট দি আনিছে, চাবি নাই কিন্তু আমাৰ হাততে আছে। কেতিয়া বাৰু ঘটনা এইটো? 12টা বজাত নাই, 11:45-50 এনেকুৱাই হৈছে নেকি। ফায়াৰিং কৰিলে বুলি ক'লে, তাৰ ওপৰত কৰিছে ফায়াৰিং? এই মোৰ লগৰ নামটো ইমান নাজানো মানে, মই ফোন কৰিছিলোঁ মানে এজনে কৈ দিলে নাই কথাটো। মানে আগবাঢ়ি ধৰোঁতে তাক ফায়াৰিং কৰি দিছে। আপোনাৰ বাইকখন কি বাইক আছিলে? পালচাৰ আছিলে 150, ৰঙা কোলা কালাৰ। ৰাজমাই গৰু বজাৰৰ ওচৰত ডকাইত চিঞৰোতে পালচাৰ বাইক এখন দেখিলোঁ হয় উলিয়াই আনিছে, তেনেকুৱাত খেদা-খেদি কৰি মই জাপি আজোৱাত আগুচিওঁতে মোৰ গাড়ীত গুলিয়াই দিয়ে। আপোনাৰ কি গাড়ী আছিলে? মোৰ এখন চুইফ্ট ডিজাৰ। হয়। গাড়ী আপোনাৰ গুলি গাড়ীখনত লাগিছে? লাগিছে। গাড়ীখনৰ ভিতৰত আছিলোঁ, গুলি যেতিয়া মাৰিলে মই চিটটো পেলাই হাউলি দিলোঁ। এই আপোনাৰ হেৰি মানে ৰাজমাই বজাৰৰ পৰা আহিলোঁ। ৰাজমাইৰ পৰা খেদি আহিছিলোঁ, খেদি আনি জাপি আজোৱাত আগুচি ধৰোঁতে। কিয় সুধিবলগীয়া হৈছে? পালচাৰ বাইক এখন ডকাইত কৰি আনিছিলে। ডকাইত কৰি লৈ আহিছিলে ৰাজমাই বজাৰৰ পৰা। আপোনাৰ নামটো? মুস্তাকুৰ ৰহমান। থাৰা জাপি আজোৱা। আপোনাৰ হ'ল 2 ঘণ্টামান হৈ গ'ল নেকি। মোৰ নাম বিমান ৰায়। আপোনাৰ লগত কি ঘটনা সংঘটিত হ'ল? মানে মই ৰাজমাই বজাৰত বজাৰ কৰিবলৈ আহিছিলোঁ, পালচাৰ বাইকখন লৈ আহিছিলোঁ। বাইকখন মানে ৰাস্তাৰ ছাইডত থৈ পিনে মই মানে বজাৰ কৰি আছিলোঁ। বজাৰ কৰি থকা সময়তে মানে মোৰ ভতিজা এটা আহিছিলে লগতে, অ' দা বোলে বাইকটো নিলে আপোনাৰ বাইকখন নিছে যেনে কওঁতে মানে মই পকৰে চালোঁ আৰু দেখিলোঁ মানে একদম ঠেলি ষ্টাৰ্ট কৰি গুচিয়ে গ'লগৈ নহয়। তাৰপৰা বাইকখন নাম্বাৰ A04Z7454। কি বাইক আছিলে? পালচাৰ ৰঙা কোলা কালাৰটো। তাৰপিছত আপুনি চুৰজন দেখিছিলে নেকি? চুৰজন মই দেখিছোঁ পাছফালৰ পৰা, কিন্তু ভতিজাটো সম্পূৰ্ণ দেখিছে মানে পিছে খেদি গৈ আছে। কোলাকে শকতকে মানে। এতিয়া কি বিচাৰিছে আপুনি? আৰক্ষীক জনালে? আৰক্ষীক এতিয়া মই জনালোঁ মানে, জনাৰ পিছত কৈছে এতিয়া তাতে 15-20 দিন যিমান চেকিং আছে ধৰক, তাৰ মাজতো ধৰক মানে এতিয়া তাৰপিছত মোৰ লগৰ কেইটালৈ মই ফোন কৰিলোঁ জাপি আজোৱালৈ। তাৰপৰা ফোন কৰিলোঁ মোৰ লগৰ এটা আগুচি ধৰোঁতে গাড়ীতে ফায়াৰিং কৰি থৈ গুচি গ'ল। আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই হোৱা। তাৰমানে ড্ৰাইভাৰজন মানে যিজন চলাইছে সেইজন পাইলট মানে অলপতে হেৰি হয় আৰু তেওঁ মানে তললৈ হাউলি দিলে কাৰণে বাচি গৈছে মানে। মুস্তাকুৰ ৰহমান। ঘটনাটো ক'ত হৈছিলে? মই ডিমৌ গৈ থকা অৱস্থাত ৰাজমাইত বাইকখন চুৰ বুলি কোৱাত মই ৰাজমাইৰ পৰা উভতি খেদি আহোঁতে জাপি আজোৱাত আগুচি ধৰোঁতে মোক গুলিয়াই দিয়ে গাড়ীত। কেইজন মানুহ আছিলে? 2জন। বাইকখন কাৰ আছিলে গম পাই নেকি? বাইকখন নাজানো, এতিয়াই গম পাইছোঁ, মালিকজন আহিছে। ঘটনাটো কেতিয়াবা সংঘটিত হৈছিলে? 12টামান বজাত হৈছে। আপোনাৰ গাড়ীখনতে আপুনি আছিলে নেকি? মই আছিলোঁ। হয়। কি ধৰণে ৰক্ষা পৰিলে আপুনি? মই চিটটো পেলাই হাউলি দিলোঁ গাড়ীত। ঘটনাটো দিনে 12টামান বজাত হৈছে? হয়। কোন জেগাত ঘটনাটো হৈছিলে? থাৰা জাপি আজোৱা। আপোনাৰ লগত গাড়ীত কোনোবা আছিলে নেকি? নাই, অকলে আছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।